Politics in the Bodo heartland is going to witness a big development ahead of the BTC elections. Days after quitting the BPF, Kampa Borgoyari has confirmed that he will be joining the Pramod Boro-led UPPL soon. মই কালি মোৰ সমষ্টিৰ অন্তৰ্গত যি 11টা প্ৰাইমাৰী আছে এই 11টা প্ৰাইমাৰী প্ৰেসিডেন্ট সেক্ৰেটাৰী আৰু প্ৰাইমাৰী এক্সিকিউটিভছ বিলাককে মই লগত লৈ পেলে যোগদান কৰিম ইয়াত নিয়াৰলি 400 বা 500 এনেকৈ হ'ব পাৰে আৰু বিটিচিৰ ভৱিষ্যতটো যদি ভাল কৰিব লাগে তেতিয়া হলে ৰেসপন্সিবল ব্যক্তি সকলে নিশ্চয় নিজে নিজে চিন্তা কৰি পেলাই কোনটো দলত থাকিলে ভাল ইয়াৰ সিদ্ধান্তটো ল'ব ময়ো শুনিছো হিতাজ বসুমতাৰী প্ৰেসিডেন্ট বাক্সা জিলা তেখেতেও ৰিজিগনেশ্যন দিছে বিপিএফে ষ্ট্ৰং পলিটিক্যাল পাৰ্টি মই আশা কৰো নেতাসকলে পাৰ্টিটো কেনেকৈ মজবুত কৰিব লাগে ইয়াৰ কাৰণে ভাল সিদ্ধান্ত লৈ পেলাই কালেক্টিভ ডিসিশন কালেক্টিভ অপিনিয়ন কালেক্টিভ চিন্তাধাৰা কৰি পেলাই তেখেতসকলে যেন আগুৱাই লৈ যায় মই সেইটোকে আশা কৰিম